আপোনালোকক প্ৰথমতে দেখুৱাব যে সাধাৰণতে মহিলাই নকৰা এই যি কাম ই ৰিক্সা চলোৱা এই কাম বিশ্বনাথ চাৰিআলিৰ ৰুলি শইকীয়া নামৰ এগৰাকী মহিলাই আজি এবছৰতকৈ অধিক কাল ধৰি কৰি আছে। আমি এই ই ৰিক্সা চলাই আত্মনিৰ্ভৰশীল হোৱা এইগৰাকী মহিলাৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম আৰু তেওঁৰ জীৱন সংগ্ৰামৰ বিষয়ে আমি জানিব বিচাৰিম আৰু শান্তনুৱে দেখুৱাব যে সাধাৰণতে দেখা যায় যে মহিলাসকলে এনেধৰণৰ কাম নকৰে, কিন্তু আপুনি সাহসেৰে ওলাই আহিছে, ই ৰিক্সা চলাই আপুনি বৰ্তমান জীৱন নিৰ্বাহ কৰি আছে। কওকচোন কেনেকৈ আপোনাৰ মনলৈ আহিল যে সাধাৰণতে পুৰুষে কৰা কাম আপুনি মহিলাই কৰিবলৈ ওলাই আহিছে? ক'বলৈ গ'লেতো পুৰুষে যে পাৰিব মহিলাই নোৱাৰিব তাৰ কোনো মানে নাই। এয়া বুলি নহয়, মই ইয়াৰ আগতে বহুত ব্যৱসায় বাণিজ্য বহুত কষ্ট যথেষ্টখিনি কৰিছোঁ। তাৰপিছত বহুত জেগাত মহিলাই চলায় আৰু দেখিছোঁ মই বহুত জেগাত। সেইবাবে মই ভাবিলোঁ এতিয়া বৰ্তমান মোৰ তেনেকৈ ব্যৱসায়বিলাক অলপ হেৰি হৈ আছে, সেইকাৰণে বন্ধ হৈ আছে। গতিকে মই ভাবিছোঁ টমটম এখনকে লৈ মই চলাওঁ, সেই বুলিয়ে চলাই আছোঁ আৰু। এবছৰমান হ'ল? মোৰ এবছৰ 6 মাহ হ'ল। হয়। আপোনাৰ কোন কোন আছে পৰিয়ালত বৰ্তমান? মোৰ পৰিয়ালত মানে এনেই মা, দাদা, ভণ্টি সকলো আছে, কিন্তু চব সুকীয়া আৰু ময়ো সুকীয়াকৈ থাকোঁ। মোৰ ল'ৰা এটা আছে। মোৰ আপোনাৰ ল'ৰা গুৱাহাটীত পঢ়ি আছে। তাৰপিছত সেয়াই। আপোনাৰ একমাত্ৰ এতিয়া আপোনাৰ ইনকামৰ পথ এইটোৱে? এতিয়া বৰ্তমান ইনকামৰ পথ হিচাপে চাবলৈ গ'লে এইটোৱে আৰু টমটমখনে। সেইমতে হয়ো ইনকাম আৰু ল'ৰাও পঢ়াই আছোঁ, নিজেও চলি আছোঁ। কেনেকুৱা লাগে যেতিয়া আপুনি টমটমখন লৈ ওলাই যায় এইদৰে আৰু আপোনাৰ ইয়াত যেতিয়া যাত্ৰীসকল ইয়াত উঠে, কি কয় আপোনাক? মোৰ ভাল লাগে এইটো কাৰণে ভাল লাগে। আজি ধৰক কৰ্মৰ সূত্ৰে হওক বা কৰ্মৰ যিকোনো হেৰিয়ে কামৰটো সৰু ডাঙৰ হিচাপ বুলি নাই। আজি কৰিব পাৰিছোঁ, সেইকাৰণে মোৰ নিজকে ভাল লাগে। আৰু মোক দেখি আজি ধৰক কোনোবা ছোৱালী এজনী ওলাই আহিব, বোৱাৰী এজনী ওলাই আহি নিজৰ কৰ্ম হিচাপে বাছি ল'লে, দুপইচা ইনকাম হ'ল, তো সেই হিচাপে ভাল লাগে আৰু। পুৰুষ বা মহিলা বুলি তেনেকুৱা কামৰ কোনো কথা নাই?